এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। মৰিয়নিৰ চেলেংহাটত নিশা পৰ্যন্ত SDRF বাহিনীৰ উদ্ধাৰ অভিযান। পানী সামান্য কমিছে যদিও কমা নাই বিপদ। বহু লোক এতিয়াও আবদ্ধ পানীৰ মাজত। SDRFৰ 3খন নাৱৰ উদ্ধাৰ অভিযান। প্ৰশাসনে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে যদিও পৰ্যাপ্ত নহয়। বহু লোকে নিশা পৰ্যন্ত লাভ কৰা নাই চৰকাৰী সাহায্য। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, মৰিয়নিৰ চেলেংহাটত নিশা পৰ্যন্ত SDRFৰ উদ্ধাৰ অভিযান। পানী সামান্য কমিছে যদিও কমা নাই বিপদ। বহু লোক এতিয়াও আবদ্ধ পানীৰ মাজত। SDRFৰ 3খন নাৱৰ উদ্ধাৰ অভিযান। প্ৰশাসনে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে যদিও পৰ্যাপ্ত নহয়। বহু লোকে নিশা পৰ্যন্ত লাভ কৰা নাই চৰকাৰী সাহায্য। টেঙাবাৰী ৰঙাগড়া ৰধলাকে ধৰি দাঁতিকাষৰীয়া যি কঁঠালবাৰী লুখুৰাখন বৰ্ণিগীয়ালৈকে আচলতে এইপিনে দহচুক সেইপিনে চেতিয়া গাঁও বিস্তৃত এলেকা আচলতে মানে বুঢ়াই পেলাইছে। আৰু এই বাহনী জাজি নদী যি বাহনী পানী আচলতে বিস্তৰ ক্ষতি সাধন কৰিছে। আমি যি আজি ৰেস্কিউ টিম আছিলে তেওঁলোকৰ লগত আমি ঘূৰিছিলোঁ, তেওঁলোকৰ লগত সহযোগিতা কৰিছিলোঁ। মানে দেখি ইমানেই বেয়া লাগিছে, আপুনি ভাবিব ন। গোহালিত প্ৰায় গৰু 7-8টাকে গৰু মানে মৰি আছে বান্ধে, যিহেতু পঘা খুলিব নাপালে গৃহস্থই। পৰিৱেশ আপুনি দেখিলে আচলতে খুব চকু পানী ওলাব। গাহৰিৰ পৰা আদি কৰি যিমান আছে মানে পশু যিমান আছে চব। আৰু ইতিমধ্যে দুখৰ বিষয়, আমাৰ লুখুৰাখন গাঁৱৰ ললিত গগৈ তেখেতে বৰ্তমান তেখেতৰ মৃত্যু হৈছে বুলি আমি গম পাইছোঁ। চেষ্টা কৰিছিলোঁ আমি, সকলোৱে চেষ্টা কৰিছিলে, আৰু ইয়াত যিসকলে লাগি আছে তেওঁলোকেও চেষ্টা কৰিছে, কিন্তু খুব তাৎক্ষণিকভাৱে আচলতে পানী হোৱাৰ বাবে আৰু অঞ্চলটো বৃহৎ হোৱাৰ বাবে আচলতে আমি যিদৰে মানে সহায় সহযোগ কৰিবলৈ আছিলে অকণমান অসুবিধা হৈছিলে। কিন্তু তাৰপিছত পিছৰখিনি সময়ত কিন্তু জিলা প্ৰশাসনৰ পৰা যি আমি ৰেস্কিউ টিম যি পালোঁ আৰু 2খন বুট পালোঁ, কিন্তু তেওঁলোকৰ সহযোগিতাত কিন্তু প্ৰায় মানুহখিনি আমি ওখ ঠাইলৈ আনিবলৈ সক্ষম হ'লোঁ। ইতিমধ্যে প্ৰায় 25-30জনমান লুখুৰাখন গাঁৱত আবদ্ধ হৈ আছে, আৰু তেওঁলোকে লাগি আছে আৰু কষ্টও কৰিছে। তেওঁলোকক চলি আছে কষ্টও কৰিছে। মই নিজে আছোঁ, যথেষ্ট কষ্টও কৰিছে। আমি ইয়াৰ পৰা এটা কথা জিলা প্ৰশাসনক আহ্বান জনাম, আমি বাৰম্বাৰ কৈ আছোঁ, এই বানটো হোৱাৰ পৰা আমি জনাই আছিলোঁ যে মানুহ যিসকল সচেতন সজাগ হ'বৰ বাবে আমি চেষ্টা কৰিছিলোঁ। এতিয়া কিন্তু আমি পৰৱৰ্তী কথাত আমি জিলা প্ৰশাসনক এটা আহ্বান জনাম আৰু অৱগত কৰিব বিচাৰিছোঁ। বৰ্তমান যি মানুহ আছে, প্ৰায় বহুত অঞ্চলৰ যিসমূহ মানুহ আপোনালোকে য'ত ৰখাৰ ব্যৱস্থা কৰিছে, এই মানুহখিনি যাতে আপোনালোকে চকু মেলি চাই অন্ততঃ দুবেলা দুসাঁজ যাতে ভালকৈ খুৱাই। বেমাৰ আজাৰ কথা আছে, তেওঁলোকৰ বহুত বয়োজ্যেষ্ঠ মানুহ আছে, প্ৰায় খোজ কাঢ়িব নোৱাৰা বয়োজ্যেষ্ঠ আমি উদ্ধাৰ কৰি আনিছোঁ, য'ত অকল বিচনাত পৰি থাকে তেনেকুৱাও কৰি আনিছোঁ। গতিকে আমি এটা আহ্বান জনাম, এই মানুহখিনি আপোনালোকে যিহেতু চিকিৎসকৰ টিম মই কিন্তু ইয়াত যিদৰে থাকিব লাগে কিন্তু পোৱা নাই। গতিকে এইটো এটা অৱহেলা দেখিছোঁ, আৰু হয়তো যিজন ললিত গগৈ ইয়াত আজি যদি চিকিৎসাত এটা টিম থাকিলেহেঁতেন নহয়, হয়তো তেখেত আজি বাচিলহেঁতেন। গতিকে এইটো অৱহেলা কিন্তু আমি পাইছোঁ। গতিকে জিলা প্ৰশাসনক পুনৰবাৰ এনেকুৱা ঘটনা যেন নহওক তাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। আৰু যিসকলে ৰিলিফ কেম্পত আচলতে যাব, তেওঁলোকক আচলতে আপোনালোকে এটা সুন্দৰ ব্যৱস্থাৰ মাজতে মানুহখিনি কষ্ট নাপায় তাৰ বাবে এটা আমি সদুটাইম যোৰহাট জিলা সমিতিৰ পৰা এটা আহ্বান জনাইছোঁ।